Hello friends, welcome back to my channel Ariful Islam. তো আজি আমি জানিম NAV বিষয়ে NAV আমি হগনাই শুনি থাকো মিউচুয়াল ফান্ডত যে NAV প্রাইস আপ হৈছে NAV প্রাইস ডাউন হৈছে তো NAV টু কি তো NAV টুৰ ফুল ফর্ম হৈছে যে নেট এসেট ভ্যালু তাৰ মানে আমি যেতিয়া শেয়াৰ মাৰ্কেটত ইনভেস্ট কৰো আমি যেতিয়া পাৰ্টিকুলাৰ কোম্পানীৰ ইকুইটি বিলাক ষ্টকস বিলাক আমি কিনো তেতিয়া আমি তাতে হিসাবটো কৰা হয় শেয়াৰছত নাম্বাৰ অফ শেয়াৰস ঠিক তেনেদৰে মিউচুয়াল ফান্ডত হিসাব কৰা হয় calculation to NAV report. NAV মানে হৈছে যে ভ্যালু অফ পার ইউনিট ইয়াতে মিউচুয়াল ফান্ড টু ইউনিট হিসাবে কাউন্ট কৰে তো আপোনালোকে ধৰিব পাৰিছে যে NAV মানে কি মই এটা এক্সাম্পল দিছো ইয়াতে এক্সাম্পল দিলে আপোনালোকে আপোনালোকৰ যেটো ডাউট আছে NAV ৰ বিষয়ে হেতু আপোনালোকৰ ক্লিয়াৰ হৈ যাব মই ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম ঠিক আছে তো ফৰ এক্সাম্পল যে পাৰ্টিকুলাৰ কোম্পানী এটাৰ NAV ক্যালকুলেশন তো কেনেকৈ হয় NAV ইকুৱেল টু assets minus liabilities divided by assets minus liabilities divided by number of units ঠিক আছে যেনেকা পার্টিকুলার কোম্পানি এটাৰ আপোনালোকে ধৰি লওক যে পার্টিকুলার কোম্পানি এটাৰ assets 100 crore ঠিক আছে এটা asset হৈছে তেওঁলোকৰ 100 crore তাৰ মানে তেওঁলোকৰ যেটো ইনভেষ্টমেন্ট কালেকশন হৈছে ফেৰাডিস ইনভেষ্টৰৰ পৰা যে মই 500 টকা কৰিছো তেনেকৈ হাজাৰজন মানুহে ইনভেষ্ট কৰিছে তো পার্টিকুলার মিউচুয়াল ফান্ডৰ আছে total value to hoise 100 crore to 100 crore asset value to asset kak kora hobo etia to asset bila to asset to ki hoy to asset to hol the company to stocks kina thake no share market to lagi stocks kine stocks or particular asset management company to jitu company mutual fund to hoy ei company to stocks or invest kore share market invest kore to total stocks investment to প্লাস তেওঁলোকৰ বন্ডত ইনভেষ্টমেন্ট থাকিব পাৰে তেওঁলোকৰ কিছুমান হাতত তেওঁলোকৰ ক্যাশও থাকে ঠিক আছে তো ক্যাশ অলপ ৰাখি থয় কাৰণ কিছুমানে যদি মিউচুয়াল ফান্ডটো ৰিডেমপশন কৰে উইথড্ৰ কৰে তেতিয়ালে তেওঁলোকক দিব লাগিব বা নিজৰ অফিচিয়েল পাৰপাস কিনে চলাবৰ কাৰণে এটা ক্যাশ ফ্লো তেওঁলোকৰ নিজৰ লগত ৰাখে সদায় এই গটেখিনি মিলি পেলাই কোম্পানীটোৰ এসেট বুলি ধৰা হয় যেতিয়া আমি NAV উলাব যাম তেতিয়ালে কোম্পানীটোৰ ইনভেষ্টমেন্ট ষ্টকছৰ ইনভেষ্টমেন্ট বা বন্ডত ইনভেষ্টমেন্ট প্লাস তেওঁলোকৰ হাতত কিমান কেছ আছে এই গটেখিনি লৈ পেলাই গটেখিনি কোৱা হয় এসেট এতিয়া লায়াবিলিটিজ কাক কোৱা হয় লায়াবিলিটিজ তো হ'ব পাৰ্টিকুলাৰ কোম্পানীটোৰ লায়াবিলিটিজ বিলাক হ'ব যে কোম্পানীটোৱে কাৰবাক ৰিডেমপশন কোনবা মিউচুয়াল ফান্ড উইথড্ৰ কৰিছে নেকি তেলে কোনবা ৰিডেমপশন কৰিছে নেকি মানে উইথড্ৰ কৰিছে নেকি উইথড্ৰৰ কাৰণে এপ্লাই কৰিছে নেকি বা যিখিনি অফিচিয়েল ষ্টাফছৰ খৰচ আছে মেনেজমেন্টৰ যিখিনি খৰচ আছে তেওঁলোকৰ পাৰ্টিকুলাৰ এসেট মেনেজমেন্ট কোম্পানীটোৰ তো তেওঁলোকৰ মেনেজমেন্টৰ যিখিনি খৰচ থাকে তো এই খৰচখিনিক আমি লায়াবিলিটিছত ধৰিব পাৰো লগতে মিউচুয়াল ফান্ডৰ কিছুমান ধৰক ইনস্যুৰেন্স ক্লেইমো থাকিব পাৰে ইনস্যুৰেন্স ক্লেইম যদি থাকে তো ইনস্যুৰেন্স ক্লেইম থাকিলে তেওঁলোকে হেতু বস্তু পে কৰিব লাগিব তো হেতু কাৰণে এইখিনিক টোটাল লায়াবিলিটিজ বুলি ধৰা হয় ঠিক আছে যেতিয়া আমি NAV ক্যালকুলেশন কৰিব যাম তো তেতিয়া কি হ'ব এসেট মাইনাস লায়াবিলিটিজ ডিভাইড বাই টোটাল নাম্বাৰ অফ ইউনিটস ঠিক আছে ফৰ এক্সাম্পল এটা কোম্পানীৰ সেকা কালেকশন আছে এসেট আছে তেওঁলোকৰ 100 crore rupees 100 crore rupees তেওঁলোকে সে ফৰ এক্সাম্পল 50 crore তেওঁলোকে ইনভেষ্ট কৰিছে সে ষ্টকছৰ ইনভেষ্ট কৰিছে তেওঁলোকে উইপ্ৰৰ ষ্টকছ কিনিছে 50 crore তেওঁলোকে বাজাজ ফাইনেন্সৰ ষ্টকছ কিনিছে সে ফৰ এক্সাম্পল 40 crore তো কিমান হল 90 plus 40 তেওঁলোকৰ টোটাল হৈ গল 90 crore তেওঁলোকৰ হাতত 10 কোটি টকা তেওঁলোকে নিজৰ হাতত ক্যাশটো ৰাখিছে যে কেতিয়াবা যদি কোনোবা ৰিডেমপশন দিয়ে বা আদাৰ অফিচিয়েল পাৰপাছত যদি তেওঁলোকৰ কিবা খৰচ কৰিব লগা হয় তো তেওঁলোকে 10 crore তেওঁলোকে নিজৰ লগত ৰাখিছে তো ঠিক আছে এই কোম্পানীৰ টোটাল কি হল এসেট হৈ গল এতিয়া আমি NAV যেতিয়া ক্যালকুলেশন কৰিব যাম তেতিয়া কি হ'ব যে পাৰ্টিকুলাৰ কোম্পানীটো সে পাৰ্টিকুলাৰ কোম্পানীটোৱে তেওঁলোকৰ যেটো 100 crore যেটো তেওঁলোকৰ মিউচুয়াল ফান্ডটো হয় তেওঁলোকৰ এসেটটো হয় তো তাতে তেওঁলোকে কি কৰিছে কমপ্লিটলি তেওঁলোকে কিছুমান সেকশনত ইউনিটছত ভাগ কৰি দিছে গোটেই তেওঁলোকৰ 100 crore টো ফৰ এক্সাম্পল সে তেওঁলোকে 4 crore ইউনিটস তেওঁলোকে মাৰ্কেটত এৰি দিছে 4 crore ইউনিটস তেওঁলোকে এৰি দিছে মানে নাম্বাৰ অফ শেয়াৰস 4 crore তাৰ মানে 4 crore টা শেয়াৰ তেওঁলোকে এৰি দিছে মাৰ্কেটত 4 crore ইউনিটস তো এতিয়া কি হ'ব এসেটস কিমান আছিল 100 crore মাইনাস লায়াবিলিটিজ টু ম্যাক্সিমাম ম্যানেজমেন্ট লায়াবিলিটিজ যিখিনি থাকে আৰু 2% পাৰ এনাম হয় তো পাৰ ডে হিসাবত আমি হিসাব কৰিব লাগিব সো 2% যদি 100 crore 2% ওলোৱা যায়
তো ডিভাইডেড বাই 365 পাৰ ডে হিচাপে ওলাই যাব নিয়াৰ এবাউট 56,000 মান আহি যায়গে নিয়াৰ এবাউট 56,000 মান আহি যায়গে তো ইট ইজ ভেৰি নেগলিজেবল 100 কৰোৰৰ তুলনাত 56,000 তো বহুত নেগলিজেবল হয় লেকিন হওক তো তেতিয়া আমি যদি ক্যালকুলেশন কৰো NAV ইকুৱেল টু তো 100 মাইনাস 56,000 ডিভাইডেড বাই 4 crores 4 crores মানে 4 crore units তেওঁলোকে মাৰ্কেটত এৰি দিছে তো ডিভাইডেড বাই 4 crores তো আমাৰ আহি যাব এপ্ৰক্সিমেটলি 24.9999 মানে আমি এটো অন এন এভাৰেজ আমি ধৰি লব পাৰো যে এটো 25 তো আমি কি কৰিম তেতিয়া NAV পাৰ্টিকুলাৰ মিউচুৱেল ফাণ্ডটোৰ যেটো 100 crore লগৰ এসেট আছিল পাৰ্টিকুলাৰ কোম্পানীটোৰ এসেট মেনেজমেন্ট কোম্পানীটোৰ NAV হ'ব 25 এতিয়া আমি যেতিয়া বুজিম যে কোম্পানীটোৰ NAV বাঢ়িছে আমি লগে আমি এই ক্যালকুলেশনটো আমি উলাই ল'ব পাৰিম যে পাৰ্টিকুলাৰ কোম্পানীটোৰ ইউনিট প্ৰাইসটো বাঢ়িছে তো তাৰ ওপৰত বেছ কৰি পেলাই আমাৰ ইনভেষ্টমেন্টটো আপস এণ্ড ডাউন হ'ব ঠিক আছে আপোনালোকে বস্তুটো ক্লিয়াৰ হৈছে একদম সিম্পল আপোনালোকে বেছি কঠিন নলব যদি কিবা কাৰণত আপোনালোকে বুজা নাই তো আপোনালোকে মোৰ কমেন্টত গৈ পেলাই কমেন্ট কৰিব মই আকৌ আপোনালোকক বুজাই দিবলৈ আকৌ চেষ্টা কৰিম আৰু মিউচুৱেল ফাণ্ড কি হয় মিউচুৱেল ফাণ্ডৰ বিষয়ে যদি আপোনালোকে জানিব বিচাৰিছে মই ডেসক্ৰিপচনত লিংকটো দি দিম আৰু লগতে আই বাটনতো মই লিংকটো দি দিম আপোনালোকে ক্লিক কৰি পেলাই মিউচুৱেল ফাণ্ডটো কি হয় বেসিক নলেজ অফ মিউচুৱেল ফাণ্ডটো আপোনালোকে বুজিব পাৰিব তো ঠিক আছে আজিৰ কাৰণে ইমানেই আৰু এনেকুৱা ধৰণৰ নলেজেবল ভিডিঅ' পাবলৈ মোৰ ভিডিঅ'টো সাবস্ক্ৰাইব কৰি দিব আৰু লাইক বাটনটো ক্লিক কৰি দিব ঠিক আছে আজিৰ কাৰণে বাই বাই থ্যাংক ইউ ভেৰি মাচ সি ইউ এগেইন গুড বাই